নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছো আজি ক্লাছটোলৈ আজি তোমালোকক মই দেখুৱাই দিম একাউণ্টছ কেনেকৈ ক্লাসিফাই কৰিব লাগে কেনেকৈ ৰুলছ অফ ডেবিট ক্ৰেডিট এপ্লাই কৰিব লাগে আৰু শেষত কেনেকৈ জাৰ্নেল এন্ট্ৰি লিখিব লাগে সেইখিনিলৈকে দেখাই দিম আৰু একেবাৰে শেষত মই তোমালোকৰ পৰীক্ষাৰ বাবে কেইটামান ইম্পৰ্টেন্ট জাৰ্নেল এন্ট্ৰি লিখি দেখুৱাই দিম গতিকে তোমালোকে শেষলৈ ভিডিঅটো চাবা কিবা ডাউট থাকিলে মোক কমেন্ট কৰি সুধিব পাৰা নাইবা মোৰ পাৰ্সোনেল নম্বৰতো তোমালোকে যোগাযোগ কৰিব পাৰিবা গতিকে পলম নকৰি মই তোমালোকৰ বাবে এই তথ্যখিনি আগবঢ়াইছো এনে চাবা এতিয়া মই তোমালোকক যিখিনি কথা ক'বলৈ কৈ আছো এইখিনি হয়তো তোমালোকে ক্লাছৰ আৰম্ভণিতে শুনি আহিছা একাউণ্টছ সমূহক আমি ক্লাসিফাই কৰিবলৈ বা শ্ৰেণী বিভাজন কৰিবলৈ দুটা ধাৰণা ব্যৱহাৰ কৰো এটাক আমি ট্ৰেডিশনেল এপ্ৰোচ বুলি কৈছো যেটো ইংলেণ্ডত উদ্ভৱ হোৱা বুলি ধৰি লওঁ আমি য'ত পাৰ্সোনেল একাউণ্ট ৰিয়েল একাউণ্ট এনেকৈ ভাগ কৰা হয় আৰু এটাক মডাৰ্ন এপ্ৰোচ বুলি কোৱা হয় যেটো আমেৰিকাত উদ্ভৱ হোৱা বুলি আমি অনুমান কৰো বা নিশ্চিতকৈ ক'ব পাৰো আমেৰিকাৰ ধাৰণাটোক মডাৰ্ন এপ্ৰোচ বুলি ধৰি লোৱা হয় আৰু এইটো আজিকালি আটাইতকৈ বেছি ব্যৱহাৰ হয় দুয়োটাৰ জৰিয়তে পোৱা আউটকাম বা ফলাফলখিনি একেই হয় কিন্তু আমেৰিকান এপ্ৰোচটো ট্ৰেডিশনেল এপ্ৰোচৰ তুলনাত এপ্লাই কৰাত যথেষ্টখিনি সুবিধাজনক হয় আমেৰিকান এপ্ৰোচ মতে আমি একাউণ্টছ বিলাকক পাঁচটা খণ্ডত বা পাঁচটা প্ৰকাৰত বিভক্ত কৰো এই পাঁচটা প্ৰকাৰ হ'ল সৰ্বপ্ৰথমে আমি এটা ভাগ পাওঁ যেটো কোৱা হ'ব এছেটছ একাউণ্ট অৰ্থাৎ সম্পত্তিসমূহ আন এটা ভাগ পাম আমি লাইবিলিটিজ অৰ্থাৎ দেনাসমূহ তৃতীয়টো ভাগ হ'ব ক্যাপিটেল যেটোক অসমীয়াত কোৱা হ'ব মূলধন বুলি তাৰ পিছত এটা আহিব ৰেভিনিউ অসমীয়াত ইয়াক কোৱা হয় ৰাজহ বুলি ৰেভিনিউয়ে আয় বুজায় ইনকাম আৰু এটা আহিব এক্সপেন্সেস অৰ্থাৎ ব্যয় বা খৰচসমূহ এই পাঁচটা শ্ৰেণীত আমি একাউণ্টসমূহক বিভক্ত কৰিম মই এনেকৈ লিখাৰ এটা বিশেষ অৰ্থও আছে বিশেষ কাৰণত মই তেনেকৈ লিখিছো সেইখিনিও মই তোমালোকক কৈ দিওঁ প্ৰথমতে আমি সম্পত্তি বুলিলে কোনবোৰ দ্ৰব্যক বুজিম সাধাৰণতে ক'ব লাগিলে ব্যৱসায়ত যিবোৰ দ্ৰব্য ব্যৱহাৰ কৰি পুনৰ লাভ অৰ্জনৰ প্ৰচেষ্টা চলোৱা হয় সেইবোৰ দ্ৰব্যকে আমি কম এছেট বুলি এছেটবোৰৰ সাধাৰণতে জীৱনকাল এবছৰতকৈ বেছি হয় দীঘলীয়া হয় যেনেকৈ আমি ক'ব পাৰিম নগদ টকাসমূহ বেংকৰ জমাসমূহ মাটি টুকুৰা লেণ্ড মেচিনাৰী যন্ত্ৰপাতিসমূহ ফাৰ্নিচাৰ আজবাবসমূহ আনকি কোনোবা ব্যক্তিৰ পৰা যদি আমি টকা পাবলৈ বাকি আছো যেটো ডেটাৰ্স বুলি কোৱা হয় দেনাদাৰ অসমীয়াত ক'ব তাকো আমি সম্পত্তি বুলি বিবেচনা কৰো আনকি আমি যদি বায়োলজিক্যাল এছেট অৰ্থাৎ জীৱ-জন্তু সমূহ কোনোবাই যদি ব্যৱসায়িক ভিত্তিক পালন কৰিছে তেতিয়া হলে তাকো এছেট বুলি কনসিডাৰ কৰা হ'ব যেনেকৈ কাৰোবাৰ এখন ডেইৰী ফাৰ্ম আছে দুগ্ধ উৎপাদন কৰিবৰ কাৰণে এখন পাম এখন আছে তাত থকা গাই গৰু বা মহ কেইজনীও বায়োলজিক্যাল এছেট অৰ্থাৎ জৈৱিক সম্পত্তি বুলিয়ে ধৰা হ'ব তাৰ পিছত আহিছো আমি লাইবিলিটি বা দেনাসমূহ লাইবিলিটি বুলি ক'লে আমি বুজি লম যিবোৰ খৰচ ভৱিষ্যতে পৰিশোধ কৰিবলৈ বাকি আছে আজি নহয় ভৱিষ্যতে আমি আদায় দিম তেনেকুৱা খৰচসমূহক দেনা বুলি কোৱা হ'ব যেনেকৈ ইলেক্ট্ৰিচিটিৰ বিলখন আজি দি থৈ গল কিন্তু আমি আজিতে তাক আদায় নিদিলো অহা সপ্তাহত বা অহা মাহতহে আদায় দিম তেতিয়া হলে এই ইলেক্ট্ৰিচিটি বিলখনক আজিৰ তাৰিখত মই দেনা বুলি বিবেচনা কৰিম লাইবিলিটি বুলি কম একেদৰে যদিহে আমি কাৰোবাৰ পৰা টকা ধাৰ কৰি আনিছো কাৰোবাৰ পৰা বাকিকৈ বস্তু এটা কিনি আনিছো যেটো ক্ৰেডিটাৰ্স বা পাওনাদাৰ বুলি কোৱা হ'ব নাইবা বেংকৰ পৰা টকা ধাৰ কৰিছো এই আটাইবোৰকে আমি কম লাইবিলিটি বা দেনা যেটো ভৱিষ্যতে পৰিশোধ কৰিব লাগিব তাৰ পিছত এটা ভাগ আহিছে ক্যাপিটেল বা মূলধন
মূলধন হ'ল যিখিনি দ্ৰব্য ব্যৱহাৰ কৰি আমি ব্যৱসায় এটা আৰম্ভ কৰোঁ, ব্যৱসায়টো চলাই নিওঁ, সেইখিনিকে কোৱা হ'ব মূলধন বুলি। হয়তো মূলধন বুলি ক'লে সাধাৰণতে আমি নগদ টকাৰ কথাকে বুজো, কিন্তু প্ৰকৃততে ই সম্পূৰ্ণ শুদ্ধ নহয়। নগদ টকা বুলি এই কাৰণে ধৰা হয় কিয়নো নগদ টকাৰে আমাৰ প্ৰয়োজনীয় আটাইবোৰ দ্ৰব্য আমি সংগ্ৰহ কৰিব পাৰোঁ বা পাৰচেজ কৰিব পাৰোঁ, কিনি ল'ব পাৰোঁ। সেয়েহে আমি মূলধন বুলি ক'লে নগদ টকাকে বুজো, কিন্তু প্ৰকৃততে নগদ টকা নহবও পাৰে। যিকোনো দ্ৰব্য যিটো ব্যৱহাৰ কৰি আমি ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ বা ব্যৱসায় চলাই নিওঁ, সেই দ্ৰব্যবিধকে আমি মূলধন বুলি ক'ব পাৰোঁ। তাৰে পিছত আহিছে ৰাজহ, ৰেভিনিউ বুলি কৈছো ইংৰাজীত। ই হ'ল ইনকাম অৰ্থাৎ আয়। যদিহে আমি কোনো এটা সামগ্ৰী বিক্ৰী কৰোঁ, টকা পাওঁ, সেই পোৱা টকাখিনি চেলছৰ জৰিয়তে আমি ৰাজহ বুলি ক'ম। যদিহে ঘৰ এটা ভাড়ালৈ দিছো আৰু ভাড়াৰ বিনিময়ত মুদ্ৰা বা টকা পাইছো, সেইখিনিকো ৰেণ্ট বা ঘৰ ভাড়া হিচাপে আমি ৰাজহ বুলি ক'ম। একেদৰে এজন যদি কৰ্মচাৰীয়ে দৰমহা পাইছে তেওঁৰ নিয়োগদাতাৰ পৰা, তেতিয়াহ'লে তেওঁৰ হাতত সেই দৰমহাখিনিকো আমি ৰাজহ বা আয় বুলিয়ে ক'ম, ইনকাম। তাৰ অপজিটত আমি পাইছো এক্সপেন্স বা ব্যয়সমূহ। যিখিনি ৰাজহ আমি ইনকাম অৰ্থাৎ পাই আছিলো, এতিয়া কোনোবাইতো সেইখিনি দি আছে, তেওঁৰ দৃষ্টিৰে ক'ব লাগিলে সেই আটাইবোৰক আমি ব্যয় বুলি ক'ম। যেনেকৈ ইলেক্ট্ৰিচিটিৰ বিল দি আহিলো, লাইটৰ বা বিজুলীৰ বিল আমি পেমেন্ট কৰিলো, তেতিয়াহ'লে সেইটোক আমি ব্যয় বুলি ক'ম। ঘৰটো মই নিজে ভাড়ালৈ লৈছো, মালিকক যিখিনি মাহৰ শেষত ভাড়া আদায় দিম, সেইখিনিক আমি এক্সপেন্স বুলি ক'ম। মোবাইল ফোনৰ ৰিচাৰ্জটো এক্সপেন্স বুলি ক'ম। তোমাৰ স্কুলৰ এডমিশ্যন ফিজটো তাকো আমি এক্সপেন্স বুলি ক'ম। গতিকে এক্সপেণ্ডিচাৰ্ছ অৰ্থাৎ আদায় দিয়াখিনিক বুজাব, আৰু আদায় দিবলৈ বাকী থাকিলে তাক আমি দেনা বুলি কৈছো। এতিয়া মই এনেকৈ এখন তালিকাৰ নিচিনাকৈ লিখাৰ মুখ্য কাৰণটো হ'ল এছেট আৰু লাইবিলিটি আমি এটা আনটোৰ উলটা বুলি বা অপজিট বুলি বিবেচনা কৰিম। ঠিক একেদৰে ৰাজহ আৰু আয়সমূহকো এটা আনটোৰ উলটা বুলি আমি বিবেচনা কৰিব পাৰোঁ। ইয়াত আমি পাই থকা বুজাইছো, ইয়াত আমি পৰিশোধ কৰি থকাক বুজাইছো। ইয়াত সম্পত্তি যিখিনি আমি অধিগ্ৰহণ কৰি ৰাখিছো সেইখিনিক বুজাইছো, আৰু যিখিনি আদায় দিবলৈ বাকী আছো সেইখিনিক আমি দেনা বুলি কৈছো। কিন্তু কেপিটেলক আমি ইণ্ডিপেণ্ডেণ্ট এই কাৰণে লিখিছো কাৰণ মূলধনৰ অপজিট হিচাপ আমি সৃষ্টি নকৰো। মূলধনৰ অপজিট হয় মূলধন বাঢ়িব, নহলে মূলধন কমিব, তাৰ বেলেগ আৰু কোনো এটা নাম নাথাকে। তাক বাঢ়িলেও মূলধনে ক'ব, কমিলেও তাক মূলধন বুলিয়ে ক'ব। গতিকে আমি এই 5টা শ্ৰেণীৰ কথা মনত ৰাখিম। 5টা শ্ৰেণীত মই ক'লো সম্পত্তি, দেনা, মূলধন, ৰাজহ আৰু ব্যয়সমূহ। ইংৰাজীত ক'লে আমি ক'ম এছেটছ, লাইবিলিটি, কেপিটেল, ৰেভিনিউ আৰু এক্সপেন্স। এইকেইটা হিচাপৰ শ্ৰেণী আমেৰিকান ধাৰণা বা আমেৰিকান এপ্ৰ'চ মতে, যিটোক আমি মডাৰ্ণ এপ্ৰ'চ বুলিও কৈছো, মডাৰ্ণ এপ্ৰ'চ মতে এই ধৰণে শ্ৰেণী বিভাজন কৰা হয়। এতিয়া ইয়াৰ পিছত আমি জানিবলগীয়া কথা হ'ল হিচাপসমূহত আমি লক্ষ্য কৰো কেতিয়াবা সম্পত্তিৰ মূল্য বৃদ্ধি পায়, কেতিয়াবা সম্পত্তিৰ মূল্য কমি যায়। একেদৰে দেনা কেতিয়াবা বাঢ়ি যায়, কেতিয়াবা দেনা কমি যায়। মূলধনৰ ক্ষেত্ৰতো তেনেকুৱাই হয়, কেতিয়াবা বাঢ়ে কেতিয়াবা কমে। ৰাজহ বা এক্সপেন্সেছৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব পাৰে, বাঢ়িব কমিব। এই বাঢ়া বা কমি যোৱা কথাবোৰক আমি হিচাপত অন্তৰ্ভুক্ত কৰো, আৰু তাক লিখি ৰাখিবৰ কাৰণে আমি দুটা বিশেষ শব্দ প্ৰয়োগ কৰো। তাৰ এটা কোৱা হয় ডেবিট, যিটোক ইংৰাজীত ডেবিট আৰু ক্ৰেডিট বুলি লিখা হ'ব। আৰু ইয়াত আমি সাংকেতিক ৰূপত DR বুলি লিখো ডেবিটক, আৰু ক্ৰেডিটক সাংকেতিকভাৱে CR বুলি লিখো। এই ডেবিট আৰু ক্ৰেডিট শব্দ দুটা কিছু পৰিমাণে মেথমেটিক্সৰ প্লাছ আৰু মাইনাছৰ সৈতে মিল থকা। কিছু পৰিমাণে, ই সম্পূৰ্ণ একেই নহয়। কিয় নহয় তাৰ ব্যাখ্যা শুনা। প্লাছ মেথমেটিক্সৰ মতে বাঢ়ি গৈ থকাক বুজায়, আৰু মাইনাছে মেথমেটিক্সৰ লেংগুৱেজত কমি গৈ থকাক বুজায়। অৰ্থাৎ অংকত আমি প্লাছ হলে বৃদ্ধি পোৱাক বুজাও আৰু মাইনাছ হলে হ্ৰাস পোৱাক বুজাও। কিন্তু
একাউন্টেন্সিত পোৱা ডেবিট আৰু ক্ৰেডিটে কিছু পৰিমাণে প্লাছ আৰু মাইনাছক প্ৰতিনিধিত্ব কৰিলেও ই সম্পূৰ্ণৰূপে প্লাছ আৰু মাইনাছৰ বিকল্প নহয় কিয় নহয় কাৰণ ডেবিট মানে সদায় প্লাছ নহয় কেতিয়াবা ডেবিট মানে মাইনাছ হোৱাও বুজায় একেদৰে ক্ৰেডিট মানে সদায় মাইনাছও নহয় সদায় প্লাছও নহয় ই কেতিয়াবা প্লাছ কিন্তু কেতিয়াবা আকৌ ই মাইনাছও হ'ব পাৰে এই যে কেতিয়াবা বুলি কৈছো এই পৰিস্থিতি কেইটাই জনাটো হৈছে ডেবিট আৰু ক্ৰেডিটৰ নিয়ম বুলি কোৱা কথাখিনি অৰ্থাৎ এই যে পাঁচটা হিচাপৰ শ্ৰেণী লিখিছো পাঁচটা শ্ৰেণীৰ ক্ষেত্ৰত ডেবিটৰ অৰ্থ বেলেগ হ'ব ক্ৰেডিটৰ অৰ্থ বেলেগ হ'ব আমি সেইখিনি কথা যদি মনত ৰাখো অৰ্থাৎ আমাৰ ডেবিট আৰু ক্ৰেডিটৰ নিয়মখিনি আমি মনত ৰখা বুলি ক'ব পাৰিম এইখিনি কেনেকৈ আমি মনত ৰাখিম চাবা এখন তালিকাৰ নিচিনাকে আমি ডেবিট আৰু ক্ৰেডিটৰ এইখিনি কথা মনত ৰাখিব পাৰো ইয়াক মই প্ৰেজেন্ট কৰিম তোমালোকৰ বাবে এনেকৈ লক্ষ্য কৰিবা মই যদি লিখো ইয়াতে হিচাপৰ শ্ৰেণীসমূহ অৰ্থাৎ টাইপস অফ একাউন্টস আৰু ইয়াতে মই লিখিছো ডেবিট আৰু ইয়াতে লিখি ললো ক্ৰেডিট বুলি আমি যদি সম্পত্তি হিচাপসমূহৰ কথা চাব লাগে অৰ্থাৎ এসেট একাউন্টৰ সম্পত্তিবোৰ যেতিয়া বৃদ্ধি পায় তেতিয়া আমি ডেবিট কৰা বুলি কওঁ বা ডেবিট হোৱা বুলি কওঁ তেন্তে আমি এনেকৈ ঘূৰাই কথাখিনি ক'ব পাৰিম সম্পত্তি হিচাপৰ ক্ষেত্ৰত ডেবিট মানে বৃদ্ধি আৰু বৃদ্ধিৰ অৰ্থটো আমি ম্যাথমেটিক্সৰ ল্যাঙ্গুৱেজত প্লাছেৰে প্ৰকাশ কৰোঁ গতিকে সম্পত্তি হিচাপৰ ক্ষেত্ৰত ডেবিট মানে প্লাছ অৰ্থাৎ বৃদ্ধি পোৱা স্বাভাৱিক কথা হ্ৰাস পোৱাটোৱে তেন্তে ক্ৰেডিট হোৱাক বুজাব অৰ্থাৎ মাইনাছ হোৱাক বুজাব যদি সম্পত্তিৰ ক্ষেত্ৰত বৃদ্ধি পালে ডেবিট হয় হ্ৰাস পালে ক্ৰেডিট হ'ব লাগিব দ্বিতীয়টো হিচাপ আমি লিখিছিলো দেনা বা লাইবিলিটি মই অকমান আগতে তোমালোকক লিখি থকাৰ সময়তে কৈছিলো সম্পত্তিৰ বিপৰীতে আমি দেনা হিচাপক এক্সপ্ৰেছ কৰো তেতিয়া হলে ডেবিট আৰু ক্ৰেডিটৰ ক্ষেত্ৰতো আমি ইয়াক অপজিটলি মনত ৰাখিব পাৰিম দেনা যেতিয়া হ্ৰাস পাব অৰ্থাৎ কমি যাব তেতিয়া ডেবিট কৰা হ'ব আৰু যেতিয়া বৃদ্ধি পাব তেতিয়া তাক ক্ৰেডিট কৰা হ'ব তেতিয়া হলে আমি এনেকৈ বাক্যটো মনত ৰাখিব পাৰিম দেনা হিচাপৰ ক্ষেত্ৰত ডেবিট হ্ৰাস পোৱাক বুজায় বা মাইনাছ হোৱাক বুজায় আৰু ক্ৰেডিট বৃদ্ধি পোৱাক অৰ্থাৎ প্লাছ হোৱাক বুজায় দুটা হিচাপৰ ক্ষেত্ৰত আমি এনেকৈ মনত ৰাখিলো দেনা হিচাপৰ পিছত মই লিখিছিলো মূলধন হিচাপ ইংৰাজীত ইয়াক ক্যাপিটেল একাউন্ট বুলি কয় দেনা হিচাপ আৰু মূলধন হিচাপৰ প্ৰকৃতি একেই অৰ্থাৎ ইয়াত হ্ৰাস পালে আমি ডেবিট কৰিম আৰু যেতিয়া বৃদ্ধি পাব তেতিয়া আমি তাক ক্ৰেডিট কৰিম অৰ্থাৎ মূলধন হিচাপৰ ক্ষেত্ৰতো ডেবিট মানে হৈছে হ্ৰাস পোৱা আৰু ক্ৰেডিট মানে হৈছে বৃদ্ধি পোৱা অথবা এনেকৈও ক'ব পাৰা মূলধন হিচাপৰ ক্ষেত্ৰত ডেবিট means minus credit means plus মূলধন হিচাপৰ পাছত মই লিখিছিলো ৰাজহ হিচাপ অৰ্থাৎ ৰেভিনিউ একাউন্ট ৰাজহ হিচাপৰ ক্ষেত্ৰতো দেনা আৰু মূলধনৰ নিচিনা প্ৰায় একেই হ্ৰাস পালে ডেবিট কৰিব লাগে আৰু বৃদ্ধি পালে তাক ক্ৰেডিট কৰিব লাগে এই তিনিওটাত আমি একে নিয়ম প্ৰয়োগ হোৱা দেখিলো ৰাজহ হিচাপৰ ক্ষেত্ৰত ডেবিট মানে মাইনাছ ক্ৰেডিট মানে প্লাছ অন্তিমটো হিচাপ যিটো কৈছিলো মই ব্যয় হিচাপ বুলি যিহেতু ৰাজহ আৰু ব্যয় এটা আনটোৰ উলটা
গতিকে ইয়াত নিয়মৰ ক্ষেত্ৰতো আমি উলটা যুক্তিকে প্ৰয়োগ কৰিম যেতিয়া ৰাজহ হিচাপ হ্ৰাস পালে ডেবিট কৈছো তেন্তে ব্যয় বৃদ্ধি পালেহে ডেবিট হ'ব আৰু যেতিয়া হ্ৰাস পাব তেতিয়া হি ক্ৰেডিট হ'ব এনেকৈ মনত কৰিব পাৰা ব্যয় হিচাপৰ ক্ষেত্ৰত ডেবিট মানে প্লাস আৰু ক্ৰেডিট মানে মাইনাস তেনেহলে লক্ষ্য কৰিবা মই লিখা তালিকাখনৰ এই তিনিওটাৰ ক্ষেত্ৰত একে নিয়ম প্ৰয়োগ হৈছে আৰু প্ৰথমটো আৰু শেষৰটোৰ ক্ষেত্ৰত একে নিয়ম প্ৰয়োগ হৈছে এবাৰ গোটেইখিনি মই মনত কৰি দিছো সম্পত্তি হিচাপৰ ক্ষেত্ৰত যেতিয়া সম্পত্তিৰ মূল্য বৃদ্ধি পাব তেতিয়া ডেবিট হ'ব আৰু যেতিয়া হ্ৰাস পাব তেতিয়া ক্ৰেডিট হ'ব দেনা মূলধন আৰু ৰাজহ হিচাপৰ ক্ষেত্ৰত যেতিয়া মূল্য বৃদ্ধি হ্ৰাস পাব তেতিয়া ডেবিট হ'ব আৰু যেতিয়া বৃদ্ধি পাব তেতিয়া ক্ৰেডিট হ'ব পুনৰ ব্যয় হিচাপত সম্পত্তি হিচাপৰ দৰে ব্যয় বৃদ্ধি পালে ডেবিট হ'ব ব্যয় হ্ৰাস পালে ক্ৰেডিট হ'ব এইখিনি যুক্তিয়ে আমাক হেল্প কৰিব টু ৰাইট দি জাৰ্নেলছ কিয়নো জাৰ্নেলত আমি ডেবিট আৰু ক্ৰেডিটক ব্যাখ্যা কৰিয়ে দুটা হিতান লিখিব লাগে দুটা হিসাব লিখিব লাগে গতিকে এই ডেবিট আৰু ক্ৰেডিটৰ নিয়মখিনি আমাৰ বাবে খুবেই প্ৰয়োজনীয় জাৰ্নেল এন্ট্ৰি লিখিবলৈ এতিয়া মই দেখুৱাম জাৰ্নেল এন্ট্ৰি এটা প্ৰকাশ কেনেকৈ কৰিব লাগে লিখিব কেনেকৈ লাগে মই কোৱাৰ ধৰণে তোমালোকক কেইটামান উদাহৰণৰ জৰিয়তে মই জাৰ্নেল এন্ট্ৰিখিনি দেখুৱাম প্ৰথমতে ৰাফলি দেখুৱাম আৰু তাৰ পাছত কেনেকৈ আমি এখন ফৰ্ম আঁকি লৈ এখন প্ৰপত্ৰ কেনেকৈ আঁকি লৈ জাৰ্নেলসমূহ লিখিব পাৰো সেইখিনিও প্ৰকাশ কৰিম কিন্তু প্ৰথমতে আমি জাৰ্নেলসমূহ লিখোতে কোনবোৰ কথা কি ধৰণে বিবেচনাত ল'ব লাগে সেইখিনি তোমালোকক দেখুৱাই দিছো প্ৰথমটো ট্ৰানজেকচন মই লৈছো ধৰি লোৱা হ'ল 2026 জানুৱাৰী মাহৰ 1 তাৰিখত a business started with cash of rupees 50,000 আমি এটা ট্ৰানজেকচন ললো ট্ৰানজেকচনটোত কৈছো নগদ 50,000 টকাৰে এটা ব্যৱসায় আৰম্ভ কৰা হ'ল এনেকৈ আমি এটা লেনদেন লিখি ললো বা কল্পনা কৰি ললো নগদ 50,000 টকাৰে 2026 চনৰ 1 জানুৱাৰীত এটা ব্যৱসায় আৰম্ভ কৰা হ'ল এতিয়া এই ব্যাখ্যাৰ জৰিয়তে লিখি ৰখা লেনদেনটো এটা জাৰ্নেলৰ ৰূপত যদি আমি লিখি ৰাখিব লাগে একাউন্টেন্সিৰ নিয়ম প্ৰয়োগ কৰি তেনেহলে আমি প্ৰথমতে এই লেনদেনটোক বিশ্লেষণ কৰি চাও যে এই ঘটনাটোৰ ফলত বা লেনদেনটোৰ ফলত আমাৰ বা ব্যৱসায়ৰ দৃষ্টিত কি বৃদ্ধি পালে বা কি হ্ৰাস পালে কিয়নো অকমান আগতে মই হিচাপৰ শ্ৰেণীসমূহত কেৱল হ্ৰাস আৰু বৃদ্ধিৰ কথাহে তোমালোকক কৈছো গতিকে এই লেনদেনটোৰ জৰিয়তেও আমাৰ কি বৃদ্ধি পালে আৰু কি হ্ৰাস পালে প্ৰথমতে সেইখিনি আমি বিশ্লেষণ কৰি চাও যেতিয়া আমি ব্যৱসায় এটা আৰম্ভ কৰিম অনুমান কৰা যেতিয়া ব্যৱসায় আৰম্ভ হ'ব তেতিয়া ব্যৱসায়ত মূলধন বৃদ্ধি পাব মূলধন বৃদ্ধি পাব কিন্তু মূলধন বোলা কোনো নিৰ্দিষ্ট দ্ৰব্য নাথাকে মই অকমান আগতেই তোমালোকক কৈছো মূলধন মানে যদিও আমি নগদ টকাকে বিবেচনা কৰো কিন্তু প্ৰকৃততে নগদ টকাকে মূলধন বুলি বিবেচনা কৰাটো সম্পূৰ্ণ শুদ্ধ নহয় কাৰণ প্ৰকৃততে আমি ব্যৱসায় কৰিবলৈ কিছুমান দ্ৰব্য বিচাৰিম
সেই দ্ৰব্যবোৰ ক্ৰয় কৰিবৰ বাবে আমাক মুদ্ৰাৰ প্ৰয়োজন সেয়েহে আমি নগদ টকাকে মূলধন বুলি বিবেচনা কৰো যেনেকৈ এজন কৃষকৰ বাবে মূলধন তেওঁৰ মাটি টুকুৰা হ'ব পাৰে তেওঁৰ ট্ৰেক্টৰখন বা যদি গৰুৰে তেওঁ হাল মানে সহায় মাটি টুকুৰা সহায় তেতিয়াহলে গৰু দুটাও তেওঁৰ কাৰণে সম্পত্তি হ'ব পাৰে মূলধন হ'ব পাৰে গতিকে আমি মূলধন বুলি ক'লে প্ৰকৃততে নগদ টকাকে বুজি লোৱাটো সম্পূৰ্ণ শুদ্ধ নহয় গতিকে ব্যৱসায়টো আৰম্ভ কৰিবৰ কাৰণে তেওঁ নগদ টকা আনিছে আৰু এই নগদ টকাখিনি তেওঁ ব্যৱহাৰ কৰিব কি ভাগে মূলধন ৰূপত ব্যৱহাৰ কৰিব গতিকে ব্যৱসায়ত মূলধন বৃদ্ধি পালে কিন্তু মূলধন বৃদ্ধি পোৱাৰ আগতেও ব্যৱসায় প্ৰতিষ্ঠানটোত আৰু এটা বস্তু বৃদ্ধি পাইছিল সেয়া হৈছে নগদ ধন বৃদ্ধি পাইছিল নগদ টকা 50,000 বৃদ্ধি পাইছিল যিখিনি টকা তেওঁ মূলধন আকাৰে ব্যৱহাৰ কৰিব এতিয়া চোৱা মূলধন বৃদ্ধি পাইছিল আৰু মূলধন নামেৰে এটা আমি হিচাপৰ শ্ৰেণী পাইছিল হিচাপৰ শ্ৰেণীটো হ'ল মূলধন হিচাপ কিন্তু নগদ টকা নামৰ কোনো আমি হিচাপৰ শ্ৰেণী পোৱা নাই এইটো আমি বিবেচনা কৰিব লাগিব যে নগদ ধনবোৰ আমাৰ বাবে সম্পত্তি নে দেনা নে ৰাজহ নে ব্যয় চাব লাগিব স্বাভাৱিক কথা নগদ ধনবোৰ সম্পত্তি বেংকত জমা থকা টকাই হৈ গ'ল বা হাতত জমা থকাই টকা হৈ গ'ল সম্পত্তি হ'বই ব্যৱসায়টোত তেতিয়াহলে নগদ ধনো বৃদ্ধি পাইছে আৰু ব্যৱসায়টোত নগদ ধন মূলধন বনাবৰ বাবে বা মূলধন হিচাপে ব্যৱহাৰ কৰিবলৈ অনা হৈছে গতিকে মূলধনো বৃদ্ধি পাব এনেকুৱা ক্ষেত্ৰত আমি যদি অলপ আগতে পঢ়ি অহা ডেবিট আৰু ক্ৰেডিটৰ নিয়ম প্ৰয়োগ কৰো তেতিয়াহলে দেখিবলৈ পাম যেতিয়া মূলধন বৃদ্ধি পায় তেতিয়া তাক ক্ৰেডিট কৰিব লাগে আৰু সম্পত্তি যেতিয়া বৃদ্ধি পায় তেতিয়া তাক আমি ডেবিট কৰিব লাগে তেতিয়াহলে এই লেনদেনটোৰ বাবে আমি ডেবিট আৰু ক্ৰেডিট কৰিবলগীয়া দিশ দুটা পালো ডেবিট কৰিব লাগিব নগদ টকাৰ হিচাপটো আৰু ক্ৰেডিট কৰিব লাগিব মূলধনৰ হিচাপটো ইয়াক এতিয়া লিখিম কি ধৰণে লিখাৰ ষ্টাইলটো এনেকুৱা হ'ব এইটো এটা খুব ইম্পৰ্টেন্ট ট্ৰানজেকচন হয় তোমালোকে এইটো নিশ্চয় শিকি ল'বা আমি লিখিম ডেবিট কৰিবলগীয়া দিশটো আগত লিখিম ক্যাশ একাউন্ট আৰু ডেবিট বুলি আমি উল্লেখ কৰিম দিয়াৰ ক্ৰেডিট দিশটো অকমান ৰাইট হ্যান্ড সাইডত এলাইন কৰিব লাগে তলে তলে লিখিব নালাগে অকমান ৰাইট সাইডত এলাইন কৰিব লাগে আৰু তাক এটা পূৰ্বৱৰ্তী পদ বা প্ৰিফিক্স ইউজ কৰিব লাগে টু বুলি এই টু বুলি লিখিলেই আমি জানিম এইটো এটা ক্ৰেডিট দিশ বুলি এইটো ক্ৰেডিট একাউন্টিং হেড বুলি ক্ৰেডিট কৰিবলগীয়া একাউন্টৰ হেডটো আছিল ক্যাপিটেল একাউন্ট তেতিয়াহলে আমাৰ জাৰ্নেলৰ আকৃতিটো হৈ গ'ল নগদ টকা প্ৰতিষ্ঠানটোলৈ আহিছিল 50,000 যি 50,000 মূলধন আকাৰে ব্যৱহাৰ কৰা হ'ব গতিকে তাতো আমি লিখিব লাগিব 50,000 টকা আগতেও কৈছো মই যে জাৰ্নেল এটা লিখিলে জাৰ্নেলটোৰ লগত এটা সমু ব্যাখ্যাৰ প্ৰয়োজন যিটোক নেৰেশন বুলি কোৱা হয় অৰ্থাৎ এই জাৰ্নেলটো আমি কিহৰ বাবে লিখিলো কিয় লিখিলো এই বিষয়ে তলত এটা ব্যাখ্যা থাকিব লাগে এই ব্যাখ্যাটো এটা উক্তিৰ জৰিয়তে লিখা হয় উক্তি আমি এই লেনদেনটোৰ পৰা লিখিব লাগে এই লেনদেনটো জাৰ্নেল ফৰ্মত লিখা হৈছে বিং এ বিজনেস started with cash জাৰ্নেলটো লিখাৰ ক্ষেত্ৰত তোমালোকক এইখিনি কথা স্পষ্ট কৰি দিও জাৰ্নেলৰ একাউন্টৰ হেড দুটা লিখাৰ ক্ষেত্ৰত আমি নিয়ম অনুসৰণ কৰিব লাগিব অৰ্থাৎ ডেবিট দিশক আগতে ক্ৰেডিট দিশত তাৰ পিছত ডেবিটক ডেবিট বুলি উল্লেখ কৰিব লাগে কিন্তু ক্ৰেডিটক ক্ৰেডিট বুলি উল্লেখ নকৰি টু বুলি লিখিব লাগে ইমানখিনিলৈকে নিয়ম তোমালোকে পালন কৰি চলিব লাগিব কিন্তু নেৰেশনটো লিখাৰ ক্ষেত্ৰত নেৰেশন কম্পালসৰি বাধ্যতামূলক কিন্তু নেৰেশনটো লিখাৰ ক্ষেত্ৰত তোমালোকে কোনো ধৰাবন্ধা নিয়ম অনুসৰণ কৰিব নালাগে এটা শুদ্ধ বাক্যৰ দ্বাৰা কেৱল জাৰ্নেলটো এক্সপ্ৰেছ কৰিব পাৰিলে যথেষ্ট গতিকে you just can write the narration from the given transaction যিটো লেনদেন দিয়া থাকিব সেইটোৰ পৰাই তোমালোকে নেৰেশনটো লিখিব পাৰিবা তো এটা আমি এনেকৈ ট্ৰানজেকচন লিখি দেখুৱালো কি ধৰণে
আমি একাউণ্টৰ হেড দুটা বিচাৰি উলিয়াম আৰু কি ধৰণে আমি তাক জাৰ্নেলৰ ৰূপত লিখি উলিয়াম তাৰপিছত আৰু এটা ট্ৰানজেকচন তোমালোকক দেখুৱাম পুনৰ এটা ডেট লিখিছো suppose on 10th January 2026 deposited cash into bank account rupees 5,000 অর্থাৎ বেংকৰ হিচাপত নগদ টকা জমা কৰা হ'ল পুনৰ এটা ট্ৰানজেকচন ললো যিটো ট্ৰানজেকচনত কৈছো নগদ টকা বেংকত জমা কৰা হ'ল 5,000 টকা এইটো অপমান আগতে কোৱাৰ নিচিনাকৈ এই ঘটনাটোৰ ফলত কি বৃদ্ধি পালে আৰু কি হ্ৰাস পালে এইটো আমি প্ৰথমতে বিচাৰি উলিয়াম যেতিয়া আমি টকা বেংকত জমা কৰিছো নগদ টকাৰ পৰিমাণ আমাৰ হাতত কমিছে কিন্তু সেইখিনি আকৌ বেংকত বাঢ়িছে তেতিয়াহলে আমি হ্ৰাস আৰু বৃদ্ধি কম পালো নগদ টকা হাতত কমি যাব আৰু বেংকৰ জমা বৃদ্ধি পাব দ্বিতীয়তে আমি দেখিছো যে ক্যাশ বা নগদ নামৰ কোনো হিসাব আমি সৃষ্টি কৰা নাই বা আগতে প্ৰকাৰ পোৱা নাই বেংক নামৰো কোনো আমি প্ৰকাৰ পোৱা নাই কিন্তু ইয়াৰ আচৰণৰ ওপৰত ভিত্তি কৰি তাৰ আমি শ্ৰেণী নিৰূপণ কৰিব পাৰো নগদ টকাখিনিও সম্পত্তি আৰু বেংকত জমা থকা টকাখিনিও সম্পত্তি তেন্তে সম্পত্তি হিচাপৰ যদি আমি নিয়ম মনত কৰো বা ইয়াতে প্ৰয়োগ কৰো তেতিয়াহলে ডেবিট আৰু ক্ৰেডিটৰ দিশ দুটা আমি নিশ্চিতভাৱে উলিয়াব পাৰিম হাতৰ পৰা নগদ ধন কমিছে অৰ্থাৎ সম্পত্তি কমিছে সম্পত্তি কমি গলে তাক ক্ৰেডিট কৰিব লাগে আৰু যেতিয়া সম্পত্তি বৃদ্ধি পাব তেতিয়া তাক ডেবিট কৰিব লাগে অলপ আগতে আমি নিয়মখিনি এনেকৈ লিখিছিলো তেনেহলে এইবাৰ আমি জাৰ্নেলটোত লিখিব লাগিব আকৌ ডেবিট দিশটো ওপৰত লিখিব লাগে গতিকে আমি লিখিম বেংক একাউণ্ট ডেবিট টু ক্যাশ একাউণ্ট কিয়নো বেংকৰ জমা বাঢ়িছে আৰু হাতত নগদ ধন কমিছে বেংকত বৃদ্ধি পাব 5,000 টকা আৰু হাততো কমিব 5,000 টকা সদায় মনত ৰাখিবা ডেবিট আৰু ক্ৰেডিটৰ মূল্য একেই হ'ব লাগিব যেহেতু লেনদেন এটাই ইয়াতো এটা উক্তি বা নেৰেশ্যন লিখিম being cash deposited into bank আনটা ট্ৰানজেকচন আমি লিখি পেলালো বেংকত নগদ ধন জমা কৰিলে আমি এই এন্ট্ৰিটো লিখিম ইয়াৰ ওপৰত ভিত্তি কৰি তোমালোকে আনটা কথা জানিব পাৰিবা যদি টকা উলিয়াই অনা বুলি ক'লেহেঁতেন তেতিয়াহলে আমি ইয়াক উলটা কৰিলোহেঁতেন অৰ্থাৎ তেতিয়া বেংকৰ জমা কমি গ'লহেঁতেন আৰু নগদ ধন হাতত বৃদ্ধি পালেহেঁতেন আৰু জাৰ্নেলটোৰ ক্ৰেডিট হোৱা অংশ তেতিয়া ডেবিট হ'লহেঁতেন আৰু ডেবিট অংশটো ক্ৰেডিট হ'লহেঁতেন কিন্তু এইখিনি য'ত মই এক্সপ্ৰেছ কৰিছিলো নগদ ধন জমা কৰিলে কমি গৈছিল বাবে ক্ৰেডিট কৰিছো উলিয়াই আনিলে হাতত বাঢ়িব তেতিয়াহি সম্পত্তি বৃদ্ধি পোৱা বুজালিহেঁতেন আৰু ডেবিট হৈ গ'লহেঁতেন বেংকৰ পৰা উলিয়াই আনিলে বেংকৰ জমা কমি যাব তেতিয়া সম্পত্তি কমি যোৱা বুলি আমি তাক ক্ৰেডিট কৰিলোহেঁতেন কিন্তু এতিয়া জমা কৰাৰ কথাহে কোৱা হৈছে এহে বেংক বেলেন্স বাঢ়িব 5,000 টকা হাতৰ নগদ ধন কমিব আকৌ 5,000 টকা সেয়ে তাৰ জাৰ্নেল এন্ট্ৰিটো আমি এই ধৰণে লিখিম বেংক একাউণ্ট ডেবিট টু ক্যাশ একাউণ্ট এটো হৈ গ'ল নেক্সট আৰু এটা মই purchase বা sales related transaction তোমালোকক দেখুৱাই দিও কিয়নো তাৰ লগতো related এটা important কথা ক'বলৈ আছে
সাপোজ জানুৱাৰীৰ 20 তাৰিখত আন এটা ট্ৰানজেকশ্যন purchased goods from Ram rupees 3,000. অসমীয়াত এনেকৈ লিখিম ৰামৰ পৰা 3,000 টকাৰ পণ্য সামগ্ৰী ক্ৰয় কৰা হ'ল। এই লেনদেনটোত মই তোমালোকক কেইবাটাও কথা মনত পেলাই দিম। প্ৰথমটো কথা হ'ল ইয়াত মই লিখিছো গুডছ, কোনো নিৰ্দিষ্ট এবিধ দ্ৰব্যৰ কথা কোৱা নাই। স্পষ্ট হোৱা তোমালোকে যেতিয়া আমি গুডছ বুলি লিখিম, গুডছ বুলি ক'লে যিবোৰ দ্ৰব্য পুনৰ বিক্ৰীৰ বাবে ক্ৰয় কৰা হয় বা উৎপাদন কৰা হয় তাক আমি গুডছ বুলি কওঁ। অসমীয়াত তাক কোৱা হয় পণ্য সামগ্ৰী। not meant for self consumption, নিজৰ ইউজৰ বাবে নহয়। ধৰা হ'ল মোবাইল ফোনটো তুমি মই কিনি আনিছো, মই নিজে ব্যৱহাৰ কৰিম, মোৰ হাতত এইটো এটা এছেট। কিন্তু মই যাৰ পৰা কিনি আনিছো সেই দোকানখনেওতো কৰবাৰ পৰা আকৌ কিনি আনিছিলে, ৰিটেইলাৰে হোলচেলাৰৰ পৰা কিনি আনিছিল। তো ৰিটেইলাৰ জনৰ কাৰণে সেইটো এটা পণ্য সামগ্ৰী। যেতিয়া আমি শাক পাচলি বজাৰখনৰ পৰা কিনি আনো, তোমাৰ বাবে মোৰ বাবে সেইবোৰ ভেজিটেবল, শাক পাচলি। কিন্তু যেতিয়া বিক্ৰেতাজনে বিক্ৰীৰ বাবে কৰবাৰ পৰা কিনি আনে তেওঁৰ বাবে সেইখিনি হ'ব গুডছ, পণ্য সামগ্ৰী। সেয়েহে গুডছ বুলি ক'লে নিৰ্দিষ্ট ব্যৱসায়টো যিবোৰ সামগ্ৰীৰ ক্ৰয় বিক্ৰয়ৰ লগত জড়িত থাকে সেই নিৰ্দিষ্ট সামগ্ৰীবোৰক বুজায়। গতিকে গুডছ বুলি ক'লে কোনো নিৰ্দিষ্ট এবিধ দ্ৰব্যক নুবুজায়। ই শাক পাচলিও হ'ব পাৰে, ই ডাঙৰ কোনো এটা যন্ত্ৰ হ'ব পাৰে, ই কাপোৰৰ দোকানখনৰ বাবে কাপোৰ হ'ব পাৰে, চেণ্ডেলৰ দোকানখনৰ বাবে জোতা চেণ্ডেলবোৰ হ'ব পাৰে। মুঠতে এজন ব্যৱসায়ীয়ে যিবোৰ সামগ্ৰী বিক্ৰীৰ বাবে সাজু ৰাখে সেইবোৰ সামগ্ৰীকে আমি গুডছ বুলি ক'ম। নিজে ব্যৱহাৰৰ বাবে অনাবোৰক গুডছ বুলি বিবেচনা কৰা নহ'ব। তাৰপিছত চোৱা, ইয়াত মই এজন ব্যক্তিৰ নাম উল্লেখ কৰিছো কাৰ পৰা কিনি আনিছো, কিন্তু ইয়াত স্পষ্টকৈ আমি নগদ টকাৰে কিনি আনিছো নে বাকীকৈ কিনি আনিছো সেই বিষয়ে উল্লেখ নাই। এইখিনিতে মন কৰিবা তোমালোকে, যদিহে কোনো এটা লেনদেনত নগদ টকাত কিনা হৈছে নে বাকীকৈ কিনা হৈছে সেইখিনি কথা যদি উল্লেখ নাথাকে তেতিয়াহ'লে তোমালোকে অবজাৰ্ভ কৰিবা তাত কাৰ পৰা কিনিছো সেই কথাখিনি উল্লেখ আছে নে নাই। কিয়নো নিজে ভাবি চোৱা, যেতিয়া আমি কোনো এটা সামগ্ৰী কাৰোবাৰ পৰা নগদ টকাৰে কিনো আমি তাৰ মূল্য লগে লগে আদায় দিওঁ আৰু মানুহজনৰ পৰা সামগ্ৰীখিনি লগে লগে আদায় লওঁ। তেনে ক্ষেত্ৰত সেই ব্যক্তিজনৰ চিনাকি পৰিচয় জনাৰ আমাৰ বিশেষ দৰকাৰ নাথাকে আৰু মোৰ চিনাকি বা পৰিচয়ও বিক্ৰেতাজনে জানিবলৈ নিবিচাৰে। কিন্তু যদিহে আমি বাকীকৈ সেই ব্যক্তিজনৰ পৰা কোনো সামগ্ৰী ক্ৰয় কৰো তেতিয়াহ'লে মোৰ পৰিচয় তেওঁ জানিব বিচাৰিব, মোৰ তথ্য তেওঁ ৰাখিব বিচাৰিব, কিয়নো ভৱিষ্যতৰ কোনো এটা তাৰিখত তেওঁ মোৰ পৰা টকা আদায়ৰ বাবে হয়তো তাগিদা কৰিব লাগিব পাৰে। তেনে ক্ষেত্ৰত সেই ব্যক্তিজনৰ নাম তাত উল্লেখ থকাটো খুবেই দৰকাৰ। এইটোৰ পৰা আমি এটা এনেকুৱা চিম্বল পালো যিটো চিম্বলৰ জৰিয়তে আগলৈও আমি লক্ষ্য কৰিব পাৰিম যদিহে লেনদেন এটা নগদ টকাত নে বাকীকৈ ক্ৰয় বিক্ৰয় কৰা হৈছে তাক উল্লেখ নাথাকে, কিন্তু কাৰ পৰা কিনিছো বা কালৈ বিক্ৰী কৰিছো সেয়া যদি উল্লেখ থাকে তেতিয়াহ'লে তাক আমি এটা ক্ৰেডিট ট্ৰানজেকশ্যন বুলি বিবেচনা কৰিব পাৰিম। তো দুটা কথা আমি প্ৰথমতে জানিলো, এটা হ'ল যেতিয়া গুডছ বুলি কোৱা থাকিব তেতিয়াহ'লে ই কোনো এবিধ নিৰ্দিষ্ট দ্ৰব্যক নুবুজাব, যিবোৰ সামগ্ৰী পুনৰ বিক্ৰীৰ বাবে সেইবোৰ সামগ্ৰীকে গুডছ বুলি কোৱা হয়। আৰু যদিহে লেনদেনটোত কেছ নে ক্ৰেডিট তাক উল্লেখ নাথাকে তেতিয়াহ'লে সামগ্ৰীবিধ বাকীকৈ ক্ৰয় বা বিক্ৰয় কৰা বুলি আমি বিবেচনা কৰিব পাৰিম। এতিয়া আহি যাওঁ এইটো ট্ৰানজেকশ্যনক আমি জাৰ্নেলৰ জৰিয়তে কেনেকৈ লিখিম। ইয়াতে চাবা, আমি গুডছ বুলি যদি কোনো নিৰ্দিষ্ট দ্ৰব্যক নুবুজাওঁ তেতিয়াহ'লে আমি গুডছ একাউণ্ট লিখাটোতো সম্পূৰ্ণ অৰ্থহীন। গতিকে আমি ইয়াত গুডছ বিবেচনা নকৰি আমি পাৰচেজ অৰ্থাৎ ক্ৰয় কৰা কাৰ্যটোক বিবেচনা কৰা ভাল হ'ব। ক্ৰয় কৰিলে আমি ব্যয় হোৱা বুজাম, সামগ্ৰী কিনিলে আমাৰ ব্যয় হ'ব।
আজি টকা দিলে আজিতে ব্যয় হ'ব আৰু যদি ভৱিষ্যতে দিও বুলি আমি বাকিকৈ ক্ৰয় কৰি আনিছো তথাপিতো ব্যয় হৈছেই কিন্তু ব্যয়ৰ লগে লগে এটা দেনা আৰু তেতিয়া সৃষ্টি হ'ব গতিকে এনেকুৱা ক্ষেত্ৰত আমি গুডছ একাউণ্ট বুলি নিলিখি আমি পাৰচেজ একাউণ্টকহে লিখিম এতিয়া আহি যাওঁ যদি পাৰচেজ একাউণ্ট লিখোৱে তেতিয়াহ'লে তাক আমি ডেবিট কৰিম নে ক্ৰেডিট কৰিম এয়াওতো জানিব লাগিল পাৰচেজ যদি ব্যয় হয় অলপমান আগতে মই নিয়ম লিখাৰ সময়তে কৈছিলো ব্যয় বৃদ্ধি পালে তাক আমি ডেবিট কৰিব লাগে সামগ্ৰী কিনিলে ব্যয় বৃদ্ধি পাব গতিকে ইয়াক বৃদ্ধি পোৱাৰ যুক্তি ডেবিট কৰিম ব্যয় বৃদ্ধি পাইছে পাৰচেজ মিন্স ব্যয় আৰু ব্যয় বৃদ্ধি পাইছে ব্যয় বৃদ্ধি পালে তাক ডেবিট কৰি এই যে ৰাম নামৰ ব্যক্তিজন তেওঁক ভৱিষ্যতে আমি টকা 3000 আদায় দিব লাগিব আজি বাকিকৈ যদি কিনি আনিছো গতিকে ৰামক আমি এজন আমাৰ দৃষ্টিৰে পাওনাদাৰ অৰ্থাৎ ইংৰাজী ক্ৰেডিটৰ বুলি বিবেচনা কৰিম আৰু ক্ৰেডিটৰবোৰ হয় দেনা বা লাইবিলিটি আকৌ ৰিপিট কৰিছো সামগ্ৰী কিনি আনিছো মানে ব্যয় বাঢ়িছে ব্যয় বাঢ়িলে ডেবিট কৰিম কিন্তু মানুহজনক আমি লগে লগে টকা দিব পৰা নাই বা টকা দিয়া নাই ভৱিষ্যতে কোনোবা এটা তাৰিখত আদায় দিম তেতিয়াহ'লে যেতিয়ালৈ আদায় নিদিও তেতিয়ালৈ ব্যয়বোৰক আমি দেনা বুলি বিবেচনা কৰো তো ৰাম আমাৰ দৃষ্টিৰে এজন ক্ৰেডিটৰ বা এটা দেনাৰ সৃষ্টি হৈ গ'ল ইয়াতে দেনাও বৃদ্ধি পালে আৰু দেনা বৃদ্ধি পালে আমি ক্ৰেডিট কৰিব লাগে বুলি নিয়ম অনুসৰি পাইছো গতিকে আমি এই লেনদেনটোৰো ডেবিট আৰু ক্ৰেডিট দুয়োটা দিশ বিচাৰি পালো লিখিম আগৰ নিচিনা একে ধৰণে ডেবিট হ'বলগীয়া দিশটো ওপৰত লিখিম অৰ্থাৎ পাৰচেজ একাউণ্ট ডেবিট কৰিম আৰু ক্ৰেডিটৰজনৰ নাম লিখিম ইয়াতো এটা কথা অবজাৰ্ভ কৰিবা ৰাম একাউণ্ট নহয় ৰামছ একাউণ্টহে হয় ৰাম কোনো এটা নিৰ্দিষ্ট দ্ৰব্য নহয় ৰাম এজন ব্যক্তি গতিকে ৰামৰহে হিচাপ হ'ব আৰু যদি তোমাৰ এইখিনিত লেজিনেছ ফিল হয় তেতিয়াহ'লে তুমি ৰাম একাউণ্ট লিখিব নোৱাৰা অকল ৰাম লিখিলেও হ'ব কিন্তু তাত তুমি একাউণ্ট ৱৰ্ডটো মেনশ্যন কৰিব নোৱাৰিবা আৰু যদি ওপৰটোৰ লগত মিলাই তুমি ইয়াতে একাউণ্ট লিখিবও খুজিছা তেতিয়াহ'লে ইয়াত এপষ্ট্ৰফি এছ অৰ্থাৎ ৰামৰ হিচাপ বুলি উল্লেখ কৰিব লাগিব দুয়োটাই শুদ্ধ অকল ৰাম লিখিলেও শুদ্ধ আৰু যদি লিখিছা ৰামছ একাউণ্ট তেতিয়াও শুদ্ধ 3000 টকাৰে ডেবিট অৰ্থাৎ ব্যয় 3000 আৰু দেনাও আমাৰ 3000 টকাৰ এতিয়া আমি ইয়াতো আগৰ নিচিনাকৈ নেৰেশ্যন লিখিম বিং goods purchase on credit বাকিকৈ অন্য সামগ্ৰী ক্ৰয় কৰা হ'ল এইখিনি হৈ গ'ল আমাৰ জাৰ্নেল লিখাৰ ধৰণ গতিকে তোমালোকক মই আজিতে ক্লাছ কেনেকৈ একাউণ্টিং শ্ৰেণী বিভাজন হ'ব একাউণ্ট বিলাকৰ ক্লাছ আমি কেনেকৈ নিৰূপণ কৰিম rules of debits and credit how to apply that rules of debits and credit to write the journals এই আটাইখিনিকে দেখুৱালো ইয়াৰ পিছত মই তোমালোকক এখন নিৰ্ধাৰিত ফৰ্ম অৰ্থাৎ জাৰ্নেলৰ ফৰ্ম আঁকি কেনেকৈ লেনদেনবোৰ লিখিব লাগে অৰ্থাৎ জাৰ্নেলবোৰ লিখিব লাগে বেলেগ তাত একো ডিফিকাল্টিজ নাই এন্ট্ৰি এনেকৈয়ে লিখা হ'ব মাত্ৰ আমি এখন প্ৰপত্ৰৰ জৰিয়তে ৰাফলি মই দেখুৱাই দিছো যেনিবা এনেকৈ তোমালোকে এখন ফৰ্ম আগতে আঁকি ল'ব লাগিব আৰু সেই ফৰ্মখনৰ ভিতৰতহে আমি এইবোৰ কথা লিখিব লাগিব গতিকে মই আকৌ ইয়াৰ পিছত কেনেকৈনো এখন জাৰ্নেল ফৰ্ম আঁকিব লাগে আৰু এন্ট্ৰিটো এন্ট্ৰি কৰিব লাগে সেইটো দেখুৱাই দিম এতিয়াৰ বাবে এইখিনি তোমালোকে এবাৰ ৰিভাইজ কৰি ল'বা আকৌ এবাৰ পঢ়ি ল'বা থ্যাংক ইউ